7টাৰ পৰা 8টাৰ ভিতৰত মই তাৰমানে মানুহ এজন আহিব বুলি এই মন্দিৰটো খুলি দিলোঁ। খুলি দি ওপৰত গ'লোঁ। মানুহজন আহাক লগি ৰখি থাকিলোঁ। থকা সেই টাইমখিনিতে আৰু লৈ গুচি গ'ল গোটেইখিনি বস্তু। কি কিনিছে? দান বাকচটো, মন্দিৰৰ দান বাকচটো, তাতে সোণা ৰূপা আছিল। সোণা মোটামুটি 12 গ্ৰামমান হ'ব আৰু ৰূপৰ 150 গ্ৰামমান হ'ব চব মিলি। চাকি আৰু এই আসন আঙুঠি, ধৰক ফুল, ৰূপৰ বেলপাত, এইবিলাক চব আছে। আৰু টকা মোটামুটি 12,000 মান হ'ব লাগে এইকেইদিনৰ ভিতৰত। গতিকে আগে পিছেও চুৰ হয়নে এইবিলাক? আগে পিছেতো একেবাৰে হোৱাই নাছিলে। পুলিচ আহিছিল, আৰক্ষী আহিছিল? আৰক্ষী আহিছিল, আহি চাই মেলি গ'ল। কিন্তু তেওঁলোকে কালি FIR দিব দিছে। কিবা সন্দেহ হয় নেকি ওচৰে পাঁজৰে মানুহ বা এনেকুৱাতো নাই আগতে হোৱা চাগে? ওচৰততো সন্দেহ কৰিব লাগে আমাৰ নাই। এইখিনিত কোনো হেৰিয়ে নাই, একো মানে এইখিনিৰ ভিতৰত আমাৰ একোৱেই নাই সন্দেহ কৰিব লগা। ইয়াতে এই কেতিয়াবা আহে কেইটামান এই ড্ৰাগছ খোৱা চলি কেইটামান আহি থাকে মাজে মাজে। মানে সেইবিলাকৰ ভিতৰতে নেকি আৰু এই 7টামান বজাত এখন ই-ৰিক্সা আহিছিল আৰু তাতে ল'ৰা দুটামানো লাগ পাইছে আমাৰ ল'ৰাই। গতিকে সেই তেনেকুৱাই হ'ব পাৰে। মানে ফুট গধূলিতে এতিয়া নিৰাপত্তা একো নোহোৱা হৈছে ন? একেবাৰে নোহোৱা হৈছে। ফুট গধূলি মানে গধূলিয়ে আৰু 7টাৰ পৰা 8টাৰ ভিতৰত। 8টাত মানুহজন আহিছে, মই 8টাত ইয়াতে নামি আহিছোঁ আৰু মন্দিৰত চাওঁ যে নাই, থাপনাৰ পইচাখিনিও নাই আৰু বাকচটোতো গোটেই বাকচটোই দাঙি লৈ গৈছে। সাতটাৰ পৰা 8টাৰ ভিতৰত মই তাৰমানে মানুহ এজন আহিব বুলি এই মন্দিৰটো খুলি দিলোঁ। খুলি দি ওপৰত গ'লোঁ। মানুহজন আহাক লগি ৰখি থাকিলোঁ। থকা সেই টাইমখিনিতে আৰু লৈ গুচি গ'ল গোটেইখিনি বস্তু। কি কিনিছে? দান বাকচটো, মন্দিৰৰ দান বাকচটো, তাতে সোণা ৰূপা আছিল। সোণা মোটামুটি 12 গ্ৰামমান হ'ব আৰু ৰূপৰ 150 গ্ৰামমান হ'ব চব মিলি। চাকি আৰু এই আসন আঙুঠি, ধৰক ফুল, ৰূপৰ বেলপাত, এইবিলাক চব আছে। আৰু টকা মোটামুটি 12,000 মান হ'ব লাগে এইকেইদিনৰ ভিতৰত। গতিকে আগে পিছেও চুৰ হয়নে এইবিলাক? আগে পিছেতো একেবাৰে হোৱাই নাছিলে। পুলিচ আহিছিল, আৰক্ষী আহিছিল? আৰক্ষী আহিছিল, আহি চাই মেলি গ'ল। কিন্তু তেওঁলোকে কালি FIR দিব দিছে। কিবা সন্দেহ হয় নেকি ওচৰে পাঁজৰে মানুহ বা এনেকুৱাতো নাই আগতে হোৱা চাগে? ওচৰততো সন্দেহ কৰিব লাগে আমাৰ নাই। এইখিনিত কোনো হেৰিয়ে নাই, একো মানে এইখিনিৰ ভিতৰত আমাৰ একোৱেই নাই সন্দেহ কৰিব লগা। ইয়াতে এই কেতিয়াবা আহে কেইটামান এই ড্ৰাগছ খোৱা চলি কেইটামান আহি থাকে মাজে মাজে। মানে সেইবিলাকৰ ভিতৰতে নেকি আৰু এই 7টামান বজাত এখন ই-ৰিক্সা আহিছিল আৰু তাতে ল'ৰা দুটামানো লাগ পাইছে আমাৰ ল'ৰাই। গতিকে সেই তেনেকুৱাই হ'ব পাৰে। মানে ফুট গধূলিতে এতিয়া নিৰাপত্তা একো নোহোৱা হৈছে ন? একেবাৰে নোহোৱা হৈছে। ফুট গধূলি মানে গধূলিয়ে আৰু 7টাৰ পৰা 8টাৰ ভিতৰত। 8টাত মানুহজন আহিছে, মই 8টাত ইয়াতে নামি আহিছোঁ আৰু মন্দিৰত চাওঁ যে নাই, থাপনাৰ পইচাখিনিও নাই আৰু বাকচটোতো গোটেই বাকচটোই দাঙি লৈ গৈছে।